আজি মৰিণ থানালৈ গৈছিলোঁ মই গধূলি প্ৰায় 7টামান বজাত। মোৰ গাড়ীৰ পৰা নিজৰ সোণৰ গহনা, মোৰ মাইকী মানুহৰ, মোৰ ছোৱালীৰ সোণৰ গহনা গাড়ীৰ পৰা চুৰ হৈছিলে। সেই বিষয়ে মই মৰিণ থানাত কমপ্লেইন কৰা যায়। টাইপত মৰিণ থানাৰ অচি গুণীন চুতীয়াদেৱে মোক উল্টাই মিছবিহেভ কৰিছে যে মই তেওঁলোকক বুৰ্বক বনাবলৈ যোৱা বুলি কৈছে। সেইটোতো মই কৰা নাই। মই সন্মানে গৈছোঁ এখন থানালৈ, মোৰ এটা ইমান ডাঙৰ এটা সম্পত্তি হেৰাইছে, সেই বিষয়ে কিবা ন্যায় পাম বুলি মই গৈছিলোঁ। কিন্তু তেওঁৰ যিটো ব্যৱহাৰ, এখন থানাৰ অচি হৈ পেলাই তেওঁৰ যিটো ব্যৱহাৰ, সেই ব্যৱহাৰটো হ'ব নালাগিছিলে। তেওঁ উল্টাই মোক কৈছে আপুনি আমাক বুৰ্বক বনাবলৈ আহিছে। মই তেতিয়া ক'লোঁ, ছাৰ আপুনি এখন থানাৰ অচি হয়, আপোনাক আমি কেলৈ বুৰ্বক বনাব যাম? আপোনাক মই সন্মানে কথাটো ক'বলৈ আহিছোঁ। কি মই আপোনাৰ বস্তুখিনি মই কি হেৰুৱা চুৰ কৰি পেলাই কি মই আপোনাক কেছ দিবলৈ আহিছোঁ নেকি? বা মইতো আপোনাক জবৰদস্তি একো কৰা নাই। জাষ্ট আপুনি মোৰ কথাটো বক্তব্যটো শুনিব লাগিছিলে। আপুনিতো মোৰ বক্তব্যটোৱে শুনা নাই। আপুনি যে ইমান বেয়াকৈ ৰাফ ব্যৱহাৰ কৰিছে। মইতো চোৰ দগাবাজ নহয়, ডকাইত নহয়। মাননীয় মুখ্যমন্ত্ৰীয়েতো কয় যে পুলিচ প্ৰশাসনে কয় ৰাইজৰ লগত সমাগম মিলাই মেলি ভাল ব্যৱহাৰ কৰিবলৈ কয়। কিন্তু পুলিচৰ যে এইটো ব্যৱহাৰ হয়, কোনোবা মানুহ যাবনে তেওঁৰ ওচৰত কমপ্লেইন কৰিবলৈ কাৰণে বা কিবা ন্যায় লৈ যাব পাৰিবনে? তো কোনে আশা কৰিব ন্যায় লৈ কাৰণে? এখন থানাৰ যদি অচি এইটো ব্যৱহাৰ হয়, ন্যায় কি আশা কৰিব তেওঁৰ পৰা? এফআইআৰ দিবলৈ গৈছিলোঁ মই কিন্তু এফআইআৰ নিদিলোঁ। মোক আজি বেয়া লাগিছে, মোৰ সোণৰ বস্তু 6 তোলা সোণ হেৰাইছে, সেইটো মোৰ ইমান দুখ লগা নাই। কিন্তু অচি ব্যৱহাৰ যিটো নহয়, মোৰ তাতকৈ বেছি দুখ লাগিছে। মই এফআইআৰকে নিদিওঁ, মই নিদিওঁ বুলি ক'লে এফআইআৰ গুচি আহিলোঁ। মই দৰকাৰ কালি এই বিষয়ে মই SP ছাৰক কমপ্লেইন কৰিম, মই অচি ছাৰৰ বিষয়ে। এজন অচি হৈ পেলাই, এখন থানাৰ অচি হৈ পেলাই তেওঁ এইটো ব্যৱহাৰ মানে পাব্লিকলৈ এইটো ব্যৱহাৰ তেওঁৰ হ'ব নাপায়।